হে বৰ্তমান ৰূপসজ্জা থলীলৈ আহি আছো। আহক আপোনালোকক দেখুৱাই আছো। সৰু সৰু ল'ৰা ছোৱালীয়ে লৈছে আমাৰ গাঁৱৰে গ্ৰীষ্মকালীন অধিৱেশন থকা পাতিছে। তেখেতলোকে সৰু সৰু ল'ৰাই অভিনয় কৰিবলৈ তাক আজি অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আহি থাকক। বাকী এইখিনিৰ পৰা আহিলোঁ। চিনাকি মোক বহুত দিনৰ মাজে মাজে লগ পাই থাকোঁ। কেনেকুৱা লাগিছে? গৰমে বেয়া দিছে আজি। কিমান টাইমত পালেহি? 5টা 5:30 মানত পালোহি। এয়া আমাৰ ছাৰ কৈ দিয়ক দুআষাৰ আজি অনুষ্ঠানটো সাপেক্ষে। আজি অনুষ্ঠানটো পাতিলোঁ। এতিয়া কি হয়, ভাল হয় বেয়া হয় ৰাইজে ক'ব, মনে কি ক'ম। কষ্ট কৰিব লাগে কৰিলোঁ, শিকালোঁ 25 দিন। ল'ৰা ছোৱালী এতিয়া কি কৰে ভালখিনি শিকাইছোঁ। ভাল লাগিছে। তেখেতে বহুতখিনি উৎসাহ যোগাইছে সৰু সৰু ল'ৰা ছোৱালীখিনি আমাৰ আগবঢ়াই নিবৰ কাৰণে। আমি তেখেতকো ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে যাতে ল'ৰা ছোৱালীৰ পাৰফৰ্মেঞ্চটো বহুতখিনি আগুৱাই যাওক। তাকে ভগৱানে সকলোৱে যেন আশীৰ্বাদ কৰে। কি লৈছা? হিৰণ্যকশিপুৰ এনে প্ৰদৰ্শন কেনেকুৱা দিম বুলি ভাবিছা আজি? একদম পুৰা ফালি দিম। আমি সেইটোকে কামনা কৰিছোঁ। একদম পুৰা ভালদৰে ফালে, একদম পুৰা ডাইলগ যাতে দৰ্শকে ঘূৰি ঘূৰিছে এনেকৈ যাতে ফালি চিনি ক'ব পৰা। হা, একদম অসুৰ আদায় কৰিবা দেই। ভাল লাগিলে একদম ভালদৰে ভালে কুশলে যায়। আমাৰ আজি দেউতাকক চলাই আহিছে। কেনেকুৱা লাগিছে আজি ল'ৰাই পাঠ লৈছে? আপোনাৰ হবি মানে কেনেকুৱা লাগিছে মনত তৃপ্তি হিচাপে ভাল লাগিছে। আৰু কণ মানে মইনামণিসকলে মানে যিধৰণৰ উৎসাহে মানে কামখিনি আগবঢ়াইছে, গতিকে ভগৱানে আশীৰ্বাদ কৰোঁ তেওঁলোকে মনে ভমা সাহায্য থাকি মানে সুকলমে সম্পন্ন আমি তাকে আশা কৰিছোঁ। ঠিকে আছে, ধন্যবাদ। আমি হিৰণাক্ষ চলাই আহি আছোঁ। হিৰণাক্ষৰ দুআষাৰ জানিবলৈ চেষ্টা কৰিম আজি তেওঁ ভাওনাৰ বিষয়ে। বেষ্ট দিবা নে আজি? বেষ্ট দিম। এনে সংলাপ এটা কোৱাচোন, শুনি চাওঁ। স্থিৰ নহ'ব চিৰতেই জননীৰ মহম সন্মত। এতিয়া আমি যাওঁ আমাৰ নামঘৰ ভিতৰলৈ। আহক। এতিয়া আমি বৰ্তমান নামঘৰ ভিতৰত আছো। ইয়াত গোটেই ল'ৰাখিনিয়ে বৰ্তমান ড্ৰেছ পোছাক পিন্ধি মেলি ৰেডি হৈছে। মাহঁতে ফটো মাৰিছে, আপোনালোকে চাব পাৰে। এতিয়া ফটো মৰা ফটোশ্বুট চলি আছে সেইপিনে। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম। তুমি কি লৈছা? পৱন, বৰুণ, বিশ্বকৰ্মা, ইন্দ্ৰ। ফালিবা নে আজি? ফালি দিম। ঠিকে আছে দিয়া। এতিয়া বৰ্তমান মাহঁতে ফটো লোৱাত ব্যস্ত। এতিয়া যিজনে আৰম্ভণি কৰে তেখেতৰ পৰা দুআষাৰ জানিবৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা, কিমান টাইমত আহিলা? মই এঘণ্টামান আছোঁ। সমাগমটো কেনেকুৱা দেখিছে? তাকে এতিয়া তালৈ গ'লে কিমান হৈছে আমি আহি আছো নাৰায়ণৰ ওচৰলে। কোৱা আজি কেনেকুৱা লাগিব কৰি অভিনয়ৰ বিষয়ে কোৱা। ভালে লাগিব। এটা কলি এটা গাই দিয়া।
রাধে ভকত শরণে ভকত শরণে নারায়ণ কোথা দেবী কমলা সুন্দরী বিনোদ বিলাস সৃষ্টি ৰহস্য ব্ৰহ্মকুলৰ ফুল অৱসান নহ'ব জানো সংসাৰৰ দিনা শুভ আৰম্ভণি নিশ্চয় দেৱী শীঘ্ৰে কৰিব লাগিব সংসাৰ লীলাৰ শুভ আৰম্ভ চোৱা দেৱী দেৱৰসী নাৰদ এই দিশে আহিব লাগিছে
বিশ্ববক্ষণ সেই পরম করুণাময় জগৎ শক্তি এই দিকে নারদর হত শক্তি পরিপাত করিল। কোথা দেৱঋষি, তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। বাৰু কোৱাচোন দেৱঋষি, বৈকুণ্ঠৰ আগমনৰ দৃশ্য। আগমনের দৃশ্য মাত্র এসাই দুইবে চরণ দর্শন এই জগৎ ইতি আমি বিদায়। ঈশ্বরের পরমাবিষ্ণু সচিদানন্দ উন্নতি দেবী সর্বকারণ বৈকুণ্ঠর ভবনে দেখে নয়নে দক্ষিণারায়ণ হরে বহুরাতন শরণতে উদরে পূর্বজে জুনা জুনা করে জুনা জুনা করে যদিও বা পৰম প্ৰভু নাৰায়ণৰ আদেশ মতে সৃষ্টিকাৰ্য কৰোঁ আমাৰ পৰ, তথাপি ৰজগুণে মন্দ হৈ কোনো ক্ষণত পাহৰি যাওঁ অস্তিত্ব নিজৰ। সেইবাবে মহাঋষি ভৃগুমুনিৰ দ্বাৰা শাপগ্ৰস্ত হৈ মৰ্তলোকত হেৰুৱালোঁ আপোন পূজা। সেইবাবে ইয়াতো কৰে যদি কোনোবাই তপ আৰাধনা, যাচিবলৈ বাধ্য হওঁ বঞ্চিত বৰ। যাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। যিজনাৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰক যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা। তেনেহেন দেৱতাৰ চৰণ বন্দনা নিতে নিতে আমি দুয়ো কৰিব পাৰিছো। কোৱা দাদা, আমাৰ নিচিনা ভাগ্যৱান জানো আছে এই বিশ্ব ব্ৰহ্মাণ্ডত? সঁচা ভাই, আমাৰ নিচিনা ভাগ্যৱান নাই এই বিশ্ব ব্ৰহ্মাণ্ডত। তথাপিও কোৱা দাদা, মৌন হৈ ৰলা। নাৰায়ণ নাথ ভগৱান
বাৰিষাত জয় আৰু বিজয়, জয় আৰু বিজয়। প্রভু 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 ক্ষমা করা প্রভু 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 ক্ষমা করা প্রভু দেৱগণ দেৱৰাজ ব্ৰহ্মাৰ মুখৰ পৰা জানিব পাৰিছো কাশ্যপৰ ঔৰসত বৈ মাতৃ দ্বিতীয়ে জন্ম দিলে দুটি দৈত্য মহাভয়ংকৰ নাম দিলে হিৰণ্যাক্ষ আৰু হিৰণ্য কশিপু দেৱৰ্ষি পদধূলা পাই ধন্য হল আজি মোৰ অমৰাৱতীপুৰ দেৱৰ্ষি আছে জানো কিবা নতুন সংবাদ
ত্রিপুরার জয় হিরণ্যকশিপুর আৰু বীৰ ভাতৃ-মোৰ হিৰণ্যাক্ষ স্বৰ্গৰ দেৱতা স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ ক্ষত্ৰিয় সমাজে মদ গৰ্বে গৰ্বিত হৈ এতিয়াও দানৱক কৰে উপহাস অদিতিৰ গৰ্ভজাত অহংকাৰী দেৱতা সমাজে অনাৰ্য বৰ্বৰ বুলি হীন বুলি নীচ বুলি চিৰকাল ঘৃণাই আমাক নকৰোঁ যদি হেতাৰ যোগ্য প্ৰতিকাৰ ৰব জানো কুলৰ গৌৰৱ ৰব জানো দৈত্যমাত দানৱৰ নীতিৰ সন্মান অস্থিৰ নহ'ব দদ ও চিৰতাই জননীৰ মহামহন অহংকাৰ চাতক দেৱ পুৰন্দৰে ও পুনঃ তেৰে ৰচিছে মৰণৰ ভেদী নগ নৰ দৈক্ষ ৰক্ষ আকাশ পাতল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি এই বিকল বিশ্বক নতুন সৃষ্টিৰ মই মেলিম পাতনে দেৱ যুদ্ধ দাদা ভাই আৰু ভাই হয় চোৱাচোন হৌ যে হাৰি হাৰি গছ লতিকা স্ফটিকৰ ধাৰা যেন নিৰ্মল পানীৰ সৰোবৰ মুকলি মনে চৰি থকা ৰাজংক এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাই প্ৰহ্লাদ তুমি নিচেই অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণে সৃজন কৰিছে এই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন ৰাখি আছে তেওঁকে ঈশ্বৰ বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা এতিয়া আমি ধেনুকাৰলৈ মৃগয়ালৈ যাওঁ তুমি মোলকলৈকে গাই
যাব এ হরি নাম বেসারে গোবাসা এ হরি নাম বিচাৰি অবাত বেগ কৰে অবাত বেগ কৰে শুক্ৰৰ স্তুতি কৰিয়ে অন্ধাৰ বৰ্গ নামে অন্ধাৰ বৰ্গ নামে তুমি তোমাৰ কাৰ্য কৰি যোৱা শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব চোৱা নম্বৰ পাদত ৰৈ আছে তই মই মোৰ সঠিক স্তম্ভৰ মাজত আছে মোৰ শিৰহতটো ভীৰু নাৰায়ণ দেখাবলৈ চেষ্টা কৰিলো এয়া সকলোবোৰ যাবলৈ ওলাইছে ঘৰলৈ পাইছো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা হৈছে ভিডিঅ'টো।